নেক্সট 7 নম্বৰটো কি কৈছে তো এইটো নতুনকৈ এড কৰিছে নিউকৈ 6 7 8 এইটো এড কৰিছে নিউকৈ হা তো কৈছে ইফ p 2p minus 1 and 2p plus 1 are three consecutive terms of an AP the value of p is এইটো আছে নে a b c d এই তিনিটাৰ পৰা কোনটো आंसर আহিব এইটো সোয়া এতিয়া সাপোজ এইটো AP দিয়া আছে কি এইটো দুই আছে p দিয়া আছে এটা 2p minus 1 এটা দিয়া আছে আৰু এটা আছে 2p plus 1 দিয়া আছে এই তিনিটা দিয়া আছে তিনিটা টার্ম দিয়া আছে হইছে তো আমি জানো ইয়াত সোয়া সাপোজ 3 6 9 12 তো এইটো কি হৈ আছে এইটো এটা AP হৈ আছে হয়না কমন ডিফারেন্স কিমান হৈ আছে 3 হৈ আছে ইয়াত হয়না তো এইটো যিকোনো এটাৰ পৰা 6 ৰ পৰা 3 বাদ দিও বা 9 ৰ পৰা 6 বাদ দিও বা 12 ৰ পৰা 9 বাদ দিও এইটো কি হ'ব আমাৰ 3 আহিব কমন ডিফারেন্স তো কিমান আহিব ইয়াত 3 আহিব হয়না তো এটা সেম এনেকুৱাই তো কনজিকিউটিভ মানে সিরিয়ালি এইটো আছে তাৰ পিছত এইটো আছে তাৰ পিছত এইটো আছে তো এইটো এটা এপি বুলি কৈছে তো ইয়াৰ পৰা পি ৰ ভ্যালুটো কোনটো হ'ব তো আমি কি লিখিব পাৰো ইয়াৰ পৰা সোয়া ইয়াত এইটো a2 a1 লিখিলে যেটো হ'ব a3 a2 লিখিলেও এইটো হ'ব তো আমি ইয়াৰ পৰা এটা ফৰ্মুলা উলাই লও যে a2 ৰ পৰা a1 বাদ দিলে যেটো ওলাব a3 ৰ পৰা a2 বাদ দিলেও সেম ওলাব হয়নে এটো বুঝি পাও তো এইটোৰ পৰা জাস্ট কি কৰিম আমি p ৰ ভ্যালু উলাই লম তো এইখিনি কৰিলে যেটো आंसर ওলাব এইখিনি কৰিলেও আমাৰ কি হ'ব সেম आंसर ওলাব ইয়াৰ পৰা সোয়া কমন ডিফারেন্স 3 আহিব ন a2 ৰ পৰা a1 এ বাদ দিয়া 3 আহিব a3 ৰ পৰা a2 বাদ দিলেও 3 আহিব হয়নে তো জাস্ট এই ফর্মুলাটো আমি কি কৰিম ইয়াত ইউজ কৰিম তো ইয়াত সোয়া সো কি কৰিম a2 a1 ইয়াত কি আছে a1 আছে a2 আছে আৰু a3 আছে হয়নে a1 আছে a2 আছে আৰু a3 আছে তো আমি জাস্ট এটো এনেকৈ অ্যারেঞ্জ কৰিম a2 ৰ পৰা a1 বাদ দিলে কি হ'ব যেহেতু এটো এটা কি আছে এপি ফর্মত আছে হয়নে তো আমি কি কৰিম a2 ৰ পৰা a1 বাদ দিলে যেটো হ'ব a3 ৰ পৰা a2 বাদ দিলেও সেম ভ্যালু পাম হয়নে কমন ডিফারেন্সটো সেমে হ'ব বুজি পাইছা a3 ৰ পৰা a2 বাদ দিলেও কমন ডিফারেন্সটো সেমে হ'ব বুজি পাইছা তো a2 কিমান আছিল আমাৰ ইয়াত কিমান আছিল সোয়া 2p - 1 আছিল 2p - 1 এটো কি আছে মাইনাস a1 কিমান p বুজি পাইছা এটা আৰু a3 কিমান 2p + 1 আছে তাৰ পৰা কি মাইনাস কৰিবা a2 তো মাইনাস a2 কিমান আছিল 2p - 1 বুজি পাইছা এটো গোটেইখিনি ব্র্যাকেটত দিছো তো এতিয়া সোয়া 2p মাইনাস এটো দুটা p আছে ইয়াত এটা p আছে এটা কিমান থাকিব এটা p থাকিব আৰু -1 আছিল হ'ব এটো 2p + 1 ব্র্যাকেটৰ পৰা ওলাই দিয়া তো এটো কি হ'ব -2p মাইনাস ইনটু মাইনাস প্লাসৰ 1 হৈছে তো এটো প্লাসৰ 2p মাইনাসৰ 2p ক্যান্সেল হল তো ইয়াত সোয়া p = ইয়াত কিমান থাকিল 1 + 1 কিমান 2 1 + 1 2 থাকিল আৰু এই 1 টো ইফালে দিয়া তো -1 টো ইফালে আহি কি হ'ব প্লাসৰ 1 হ'ব তো কিমান হ'ব সোয়া p = কিমান হ'ব 3 হ'ব তো p ৰ ভ্যালুটো কিমান ওলাল 3 ওলাল এটো বুজি পাইছা কাহিনীটো বুজি পাইছা জাস্ট এই কাহিনীটো কৰিছো যেহেতু এটো এটা এপি তো a2 ৰ পৰা a1 বাদ দিয়া আৰু a3 ৰ পৰা a2 এ বাদ দিয়া কমন ডিফারেন্স কি ওলাব আমাৰ সেমে হ'ব ন তো এই কাৰণ আমি ইকুয়াল লিখিব পাৰিছো তো এইটোৰ পৰা এইটো মাইনাস কৰি এইটো কৰিলে যেটো হ'ব এইটোৰ পৰা এইটো মাইনাস কৰিলেও সেমে হ'ব এই কাৰণে ইকুয়াল দি এটা ইকুয়েশন বনাই আমি p ৰ ভ্যালুটো উলাই লৈছো হৈছে তো আমাৰ p ৰ ভ্যালুটো কিমান ওলাল 3 তো এটা সোয়া a নম্বৰত আছে -3 b নম্বৰত আছে -2 c নম্বৰত আছে 3 d নম্বৰত আছে 6 তো আমাৰ এটা c নম্বৰ आंसर হ'ব হয়না